নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে অহা 21 মাৰ্চত এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। যিটো কাৰ্যসূচীৰ বিষয়ে ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এই পেপাৰখনত প্ৰথমতে চাব বাজেটত মাননি বৃদ্ধিৰ ধন আবণ্টনৰ আবেদন লৈ অংগনবাড়ী কৰ্মীৰ দিছপুৰ চলো যাত্ৰা। চলিত বৰ্ষৰ 10 মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেট 2025-26 অসম বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰো মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টনৰ কোনো কথা উল্লেখ নকৰিলে। এই ঘটনাই সমগ্ৰ অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীকে আশাহত কৰিছে, কিয়নো বাজেট বক্তৃতাত আন বিভিন্ন হিত লাভ বৃদ্ধিৰ ঘোষণাৰ সৈতে আবণ্টিত ধনৰ পৰিমাণো ধাৰ্য কৰিছে। কেৱল আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ নিৰ্দিষ্ট ধন ধাৰ্য নকৰিলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই তাৎক্ষণিকভাৱেই অৰ্থাৎ 11 মাৰ্চত উল্লেখিত বঞ্চনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকৰ ওচৰত স্মাৰক পত্ৰৰে লিখিতভাৱে বাজেট প্ৰস্তাৱত ধন ধাৰ্য কৰাৰ পদক্ষেপ ল'বলৈ আবেদন জনাইছিল। কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ লোৱাৰ উমঘাম নাই। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা 21 মাৰ্চত সমূহীয়া আবেদন পত্ৰ লৈ দিছপুৰ যাত্ৰা কৰিব। তদুপলক্ষে সিদিনা দিনৰ 11 বজাৰ আগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সচল ধৰ্ণাস্থলীত সমবেত হ'বলৈ সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে আহ্বান জনায়। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত যদিও অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে, কিন্তু সেই শিতানত কোনো ধন ধাৰ্য কৰা নাই। যাৰ কাৰণে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিৰ্দিষ্ট ধন ধাৰ্য কৰাৰ আবেদন লৈ অহা 21 মাৰ্চত দিছপুৰ চলো যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিব। যাৰ বাবে সমগ্ৰ অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সিদিনা দিনৰ 11 বজাৰ আগতে সচলৰ ধৰ্ণাস্থলীত উপস্থিত থাকিবলৈ আহ্বান জনায়। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।